ভাল মানুহৰ মৃত্যু কিয় সোনকালে হয় কি কৈছিল ভগৱান শ্ৰীকৃষ্ণ প্ৰিয় দৰ্শক সকলোৰে মনত যে প্ৰশ্ন যে কিয় সদায় ভাল মানুহৰ সদায় বেয়া হৈয়ে থাকে কিয় ভাল মানুহ বেছি দিন জীয়াই নাথাকে যিমানে পূজা পাঠ নকৰো যিমানে ভক্তি নকৰো সকলোতে কিছুমান মানুহৰ দুখ বেদনা দূৰ নহয় আনহাতে যিসকলে ঈশ্বৰৰ ভক্তি নকৰে তেওঁলোকৰ সৈতে সৰ্বদা ভাল হয় জীৱনত সুখ শান্তি হয় তেওঁলোকৰ জীৱনত কোনো অভাৱ নহয় কিয় হয় এনেকুৱা প্ৰিয় দৰ্শক পুনৰবাৰ স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লৈ এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰিয় দৰ্শক আহক তেতিয়ালৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰিয় দৰ্শক এনেবোৰ প্ৰশ্নৰ উত্তৰ নাপায় আজি কিছু যুৱ সমাজ নাস্তিক হ'বলৈ ধৰিছে তেওঁলোকৰ মনত এটাই প্ৰশ্ন যে যদিহে সঁচাকৈ ভগৱান আছে তেন্তে ক'ত কিয় ভগৱানে ভাল মানুহক সহায় নকৰে আনহাতে যিয়ে অন্যায় কৰে ভগৱানক নিবিচাৰে তেওঁলোকে কিয় বহুত সুখত থাকে আনকি যিসকলে ভাল মানুহ তেওঁলোকে প্ৰথমে পৃথিৱীৰ পৰা কিয় গুচি যাবলগীয়া হয় প্ৰিয় দৰ্শক এটি পুৰণি সময়ৰ কথা এজন মহান গুৰুৰ দুজন শিষ্য আছিল দুজনৰ এজন শিষ্য আছিল পৰম ঈশ্বৰ ভক্ত আৰু তেওঁ কিবা খোৱাৰ আগতে সদায় ঈশ্বৰক অৰ্পণ কৰিহে খাইছিল পবিত্ৰ স্নান কৰি তেওঁ প্ৰতিদিনে ঈশ্বৰৰ পূজা অৰ্চনা কৰিছিল সদায় গুৰুৰ কথা নিজৰ মগজুত একান্তৰে সোমাই লৈছিল আনহাতে আনজন শিষ্য আছিল সম্পূৰ্ণ বিপৰীত সদায় মিছা কথা কৈছিল মদ্যপান কৰিছিল পৰশ্ৰী গমন কৰিছিল গুৰুৰ কথা সদায় অমান্য কৰিছিল আৰু ঈশ্বৰ ভক্তি আছিল তেওঁৰ সৈন্য এনেতে যেতিয়া এদিন বাধ্য শিষ্যজন ঈশ্বৰৰ পূজা অৰ্চনা কৰি নিজ গৃহলৈ উভতিছিল হঠাৎ উজটি খাই ভৰিৰ আঙুলি কাটি গৈ প্ৰচুৰ পৰিমাণে ৰক্তক্ষৰণ হ'বলৈ ধৰিছিল আনহাতে ঠিক একে সময়তে অইন শিষ্যজন যেতিয়া পৰশ্ৰী গমন কৰি ঘৰলৈ উভতিছিল তেওঁৰ এটি স্বৰ্ণ মুদ্ৰা পথৰ দাঁতিত পৰি থকা পাইছিল আৰু তাকে শুনি প্ৰথম শিষ্যজন আচৰিত হৈ পৰিছিল প্ৰিয় দৰ্শক সমগ্ৰ নিশা ভাবি চিন্তি প্ৰথম শিষ্যজনে উপায়ন্তৰ হৈ গুৰুক পিছদিনা ৰাতিপুৱা সকলো কথা অৱগত কৰিলে গুৰুৱে শিষ্যৰ ফালে আচৰিতভাৱে হুমুনিয়া কাঢ়ি চালে আৰু উত্তৰ দিলে হেৰ মোৰ একান্ত বাধ্য শিষ্য যোৱাকালি তোমাৰ মৃত্যু যুগ আছিল কিন্তু তুমি বাচি আছা তাৰ পিছতো তেতিয়া শিষ্যই গুৰুক আচৰিত হৈ সুধিলে গুৰু এয়া কেনেকৈ সম্ভৱ গুৰুৱে উত্তৰ আকৌ কৈছিল হেৰা মোৰ বাধ্য শিষ্য ঈশ্বৰে তোমাৰ মৃত্যু হয়তো পিছুৱাই লৈ গৈছে তোমাৰ ঈশ্বৰৰ প্ৰতি অগাধ ভালপোৱা আৰু পূজা অৰ্চনাৰ বাবে তোমাৰ মৃত্যু যুগ সামান্য দুৰ্ঘটনালৈ পৰিণত হৈছে যোৱাকালি যাৰ বাবে তুমি বাচি আছা আজিলৈকে আৰু তুমি যাৰ কথা কৈছা স্বৰ্ণমুদ্ৰা পোৱা বুলি তেওঁ যোৱাকালি পূৰ্বজন্মৰ কৰ্মৰ ফলত গুপ্তধন পোৱাৰ যুগ আছিল কিন্তু তেওঁ কৰি থকা বেয়া কৰ্মৰ বাবে সকলো ধন নষ্ট হোৱাৰ বাবে তেওঁ মাত্ৰ এটা স্বৰ্ণমুদ্ৰাহে লাভ কৰিছে প্ৰিয় দৰ্শক ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত কৈছিল যে মই কাৰো কৰ্মত হস্তক্ষেপ নকৰো মানুহে যি ভোগ কৰে সেয়া তেওঁৰ কৰ্মফলহে সেয়া পূৰ্বজন্মৰ অথবা পৰজন্মৰ ইয়াৰ পৰাই বুজা যায় যে নিজৰ কৰ্মফল অনুযায়ী মানুহে মৃত্যু আৰু মৃত্যুৰ পিছত তেওঁ আকৌ কোন যোনি প্ৰাপ্ত কৰিব নিজৰ কৰ্মফল হেতু নিৰ্ধাৰণ হয় কোনে কেতিয়া মান সন্মান যশস্য লাভ কৰিব কোনে কেতিয়া অপমানিত হ'ব কাৰ অৰ্থ লাভ হ'ব কাৰ অৰ্থৰ বিনাশ হ'ব ভাল সৎ আৰু উপকাৰী লোক এজনো কম বয়সতে সংসাৰ এৰি যাব লাগিব পাৰে নিজৰ পূৰ্বজন্মৰ কৰ্মফলৰ বাবে আৰু পাপী এজনে বিলাসী আৰু দীৰ্ঘায়ু জীৱন প্ৰাপ্তি কৰিব পাৰে বা তেওঁৰ পূৰ্বজন্মৰ কৰ্মফলৰ বাবে প্ৰিয় দৰ্শক ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় আমাক কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰিয় দৰ্শক আজিলৈ বিদায় দিয়ক জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম